নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল জ্ঞান হাইভ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ত তোমালোকক আন্তৰিক স্বাগতম জনাইছোঁ আৰু আজি এই ভিডিঅ'ত দশম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ দশম পাঠ অৰুণিমা সিনহাৰ কিছুমান ভিতৰুৱা প্ৰশ্ন তোমালোকৰ মাজলৈ লৈ আহিছোঁ। 1 নম্বৰ প্ৰশ্নটো আছে অৰুণিমা সিনহা বিশেষ দক্ষতা থকা খেলবিধ কি আছিল? ইয়াৰ উত্তৰটো হৈছে অৰুণিমা সিনহাৰ বিশেষ দক্ষতা থকা খেলবিধ ভলীবল আছিল। 2 নম্বৰতে আছে জয়শ্ৰী গোস্বামী মহন্তই মুখ্য সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা বাতৰি কাকতখনৰ নাম কি? তো ইয়াৰ উত্তৰটো হৈছে জয়শ্ৰী গোস্বামী মহন্তই মুখ্য সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা বাতৰি কাকতখনৰ নাম এদিনৰ সংবাদ। 3 নম্বৰ প্ৰশ্নটো আছে অৰুণিমা সিনহাৰ ঘৰ ক'ত আছিল? ইয়াৰ উত্তৰটো হৈছে অৰুণিমা সিনহাৰ ঘৰ উত্তৰ প্ৰদেশত আছিল। 4 নম্বৰ প্ৰশ্নটো হৈছে ভাৰত চৰকাৰে ডক্টৰ জয়শ্ৰী গোস্বামী মহন্তক পদ্মশ্ৰী উপাধিৰে কোন চনত সন্মানিত কৰিছিল? ইয়াৰ উত্তৰ হৈছে ভাৰত চৰকাৰে ডক্টৰ জয়শ্ৰী গোস্বামী মহন্তক পদ্মশ্ৰী উপাধিৰে 2018 চনত সন্মানিত কৰিছিল। 5 নম্বৰ প্ৰশ্নটো আছে হস্পিটেলত থকা সময়ত অৰুণিমা সিনহাৰ মনত কি সপোনে তীব্ৰ ৰূপ ধাৰণ কৰিছিল? তো ইয়াৰ উত্তৰটো হৈছে হস্পিটেলত থাকোঁতে অৰুণিমা সিনহাৰ মনত হিমালয়ৰ শৃংগলৈ উঠাৰ সপোনে তীব্ৰ ৰূপ ধাৰণ কৰিছিল। 6 নম্বৰত আছে ডক্টৰ জয়শ্ৰী গোস্বামী মহন্ত কোন চনত ৰাজ্যসভাৰ সাংসদ প্ৰতিষ্ঠিত হৈছিল? ইয়াৰ উত্তৰটো হৈছে ডক্টৰ জয়শ্ৰী গোস্বামী মহন্ত 1999 চনত ৰাজ্যসভাৰ সাংসদ প্ৰতিষ্ঠিত হৈছিল। 7 নম্বৰত আছে চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমা সিনহাই কাক আৰু কিয় লগ ধৰিছিল? তো ইয়াৰ উত্তৰটো হৈছে চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমা সিনহাই পৰ্বতাৰোহণ প্ৰশিক্ষণৰ বাবে ৱাচেন্দ্ৰী পালক লগ ধৰিছিল কাৰণ অৰুণিমাৰ এভাৰেষ্টত থিয় হোৱা তীব্ৰ হেঁপাহ আছিল। তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল যদি ভিডিঅ'টো চাই ভাল লাগিছে এটা লাইক কৰিবা, তোমালোকৰ বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰি দিবা আৰু যদি চেনেলটোত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছা চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা। ধন্যবাদ।